মামা এইবাৰ আপোনাকেই ভোট দিম, কিন্তু আপুনি এটা সহায় কৰিব লাগিব। আমাৰ ঘৰৰ 7জন মানুহ আছে। আমাৰ ঘৰত এই 7টা ভোট আপোনাকেই দিম, কিন্তু এটা সহায় কৰিব লাগিব। সহায়টো কি জানেনে? সহায়টো হ'ল কি, আপুনি এইবাৰ জিকাৰ পাছত, যদি আকৌ এইবাৰ আপুনি জিকাৰ পাছত কিন্তু অংগনবাড়ী কৰ্মী, সহায়িকা আৰু আশা কৰ্মীৰ দৰমহা বঢ়াই দিব লাগিব কিন্তু। কাৰণ এই 4,000 এখন ঘৰ নচলে, আপুনিতো জানেই, হয়নে নহয়? গতিকে আমি আপোনাকেই ভোট দিম। অংগনবাড়ী কিমান মানুহ আছে? 1 লাখৰ ওপৰত আছে। আশা কৰ্মী কিমান আছে, হয় নহয়? আশা কৰ্মীসকল কিমান আছে? সেই ইমানখিনি মানুহে এই ইমানকেইটা পইচাত এখন ঘৰ কেতিয়াও নচলে। গতিকে ভোট আপোনাক ময়ে দিম। মই গৈ আছোঁ 9 তাৰিখে ঘৰত, ময়ে দিম আপোনালোক। বিজেপিত ভোট দিম, আপোনাক ভোট দিম। কিন্তু অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ দৰমহা আপুনি বঢ়াই দিব লাগিব। মোৰ ডিমাণ্ডটো কিমান জানেনে? সহায়িকা এতিয়া বৰ্তমান 4,000 পাই আছে, 8,000 আপোনালোকে কৰি দিয়ক, নহ'লে 10,000 কৰি দিয়ক। 10,000 কৰি দিলে আপোনাক আৰু আমি নকওঁ আৰু একো মাত নামাতো, কাৰণ 10,000 টকা তাত ঘৰ এখন ধুনীয়াকৈ চলি যায়। আৰু নেক্সট হ'ল কৰ্মীগৰাকীয়ে কিমান পাইছে? 8,000, তেখেতক 15,000 দিয়ক। গম পাইছে নাই? মই সেইটোৱে বিচাৰিছোঁ। গতিকে বন্ধুসকল, আপোনালোকেও সেইটো বিচাৰেনে? বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক, মই সেইটো ক'বলৈ যোৱা নাই। কিন্তু যিহেতু মামাই কিছুমান কাম কয়, মুখে যিটো কয় সেইটো কৰিম বুলি কয় আৰু দেখায়ো দিয়ে কৰি বাৰু। সেইকাৰণে মোৰ মামাৰ ওপৰত এটা বিশ্বাস, মানে লাষ্টত মই বিশ্বাস কৰিছোঁ, যদি আমি আপোনাক যদি ভোট দিব লাগে, তেতিয়াহ'লে আপোনালোকে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহাটো বঢ়াই দিব লাগিব। আপুনি ইমানখিনি দি আছে মানুহক, কিমান পইচা পাতি দি আছে, কিন্তু অংগনবাড়ীসকলক আপুনি চকু মেলি চাওক, কাৰণ তেওঁলোকে বহুত কম দৰমহা পায়তো। বহুত বেয়া লাগে, বহুত দুখ লাগে। তো বন্ধুসকল, আপোনালোক একমত নে? যদি আপোনালোকক দৰমহা লাগে বেছিকৈ, তেতিয়াহ'লে কমেণ্ট কৰক যে আমাক দৰমহা লাগিব। দৰমহাটো মেইন, কাৰণ টকা পইচা নহ'লে আজিৰ যুগত একো নাই। ঠিক আছে? তো বন্ধুসকল, আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক কৰক, কমেণ্ট কৰক। যদি মোৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। বাই বাই।